বিৰাট টোপনি, একদম ধুনীয়া টোপনি গৈ আছোঁ আৰু গভীৰ টোপনি। এই 7ত পঢ়ি থকা দিনৰে কথা। হঠাৎ তাৰমানে ইমান শব্দ হুলস্থুল, ধৰ ধৰ বোলে মাৰ বুলি এক মাথা ফালি দে, বেয়া তেজখিনি উলিয়াই দে। কি হ'ল? সকামকে সাৰ পাইছোঁ, ইমান হুলস্থুল, কি হ'ল? কোনে চিঞৰি আছে এনেকৈ মা মা ধৰ ধৰ? তাৰপিছত অকণমান গম লৈছোঁ যে নহয়, মই মানে নিজৰ ঘৰত নাই, মামাৰ ঘৰত শুই আছোঁ। এই লগে লগে মনত পৰি গ'ল আৰু ৰাতি কাহিনী। তাৰমানে এই ৰাতি যে আহিলোঁ বাকচ লৈ থুপুচকৈ থলোগৈ যে, এই ৰাতি মানে মামাৰ ঘৰত শুই আছোঁ। এতিয়া বোলো ৰাতিপুৱা কি হ'ল? লাহেকৈ বাহিৰলৈ ওলাই আহি চাইছোঁ, চকু মোহাৰি মোহাৰি একদম বুঢ়াটো মানে মা বাপেক ককা, একদম বিৰাট খং, মানে হাতত লাখুটিডাল লৈ জোকাৰি আছে, একদম মাৰিবই জানো কাৰোবাক, এনেকুৱা খং মানে ৰাখিব নোৱাৰি বুঢ়াক। কাৰ লগত বোলো, কাক বকি আছে বোলো? তাৰপিছত দেখিছোঁ পিতাশ্ৰী আহিছে। তাৰমানে আমাৰ পিতাশ্ৰী আহি গ'ল। ৰাতিপুৱা আপোনাৰ বেলি ওলাবই নাপালে, পিতাশ্ৰী গৈ মানে মামাৰ ঘৰত হাজি। মায়ে মই তাতে থাকিলোঁ নহয় ৰাতিটো। মই গম পাই গ'লোঁ বোলো পিতাশ্ৰী আহিছে, তাৰমানে ক্ষমা খুজিব আহিছে, কালি ৰাতি যে এইটো ভুল হৈ গ'ল। কিন্তু এতিয়া মানে বুঢ়াইটো মানা নাই, বুঢ়াই একদম লাখুটি জোকাৰি আছে, একদম মাথাতে থৈছেগৈ বোলে মাথা ফালি দিব। তাৰপিছত মানে পিতাশ্ৰীলৈ চাইছোঁ, নাই মাত বোলে একো দিয়া নাই যেনিবা। শহুৰেকে বকি আছে, জোঁৱায়েকে মানে মিচিকিয়া হাঁহি মাৰি পেলাই একদম ৰৈ আছে। মই বোলো আজি মাথা নাফালিলেহে কথা, এতিয়া কি কৰা যায় বোলো। বুঢ়াটোকতো বুজাব পৰা নাই কোনো, একদম বিৰাট মানে বিৰাট খং। তাৰপিছত যেনিবা যেতিয়া মানে ইফালৰ পৰা জোঁৱায়েকৰ ফালৰ পৰা কোনো ধৰণৰ মানে শব্দ নগ'ল, কোনো এষাৰ কথাও যেতিয়া নুশুনিলে, মাত নিদিলে যেতিয়া, বুঢ়া মানে লাহে 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 ঠাণ্ডা হ'ল আৰু। তাৰপিছত মানে আচল পৰ্ব আৰম্ভ হৈছে আৰু। আমাৰ মানে পিতাশ্ৰীয়ে ক্ষমা খোজা কামটো আৰম্ভ কৰিছে। তেনেকুৱাতে মানে মামা ওলাই আহিছে, সৰু মামা আহি পেলাই কৈছে, তই আহিলি এতিয়া তই ভাল হবি জানো? একদম পিতাশ্ৰীয়ে মানে কাণতে ধৰিছে, এই জেঠি চিন্তাই কৰিব নালাগে, একদম আজিৰ পৰা বোলে মই ভাল মানুহ। বোলো বৰ ভাল কথা। তাৰপিছত কৈছে বিবিক আহিব দে বোলে, বাবাই কৈছে আৰু পিতাশ্ৰীয়ে কৈছে বোলে বিবিক আহিব দে, বিবি মানে মাক মাতিছে। তাৰপিছত মায়ে ওলাই আহিছে, ওলাই আহি একদম মানে মায়েতো বকিবই ধৰিছিলে ৰাতিপুৱাই ৰাতিপুৱাই। তাৰপিছতে পিতাশ্ৰীয়ে কৈছে, এই বিবি বোলে ব'ল বাদ দে, চব বাদ দে, এই যি হ'ল হ'ল আৰু বোলে, ৰাতি অকণমান নিচা লাগিলে আৰু ভুল কৰিলোঁ আৰু ব'ল, এতিয়া এনেকৈ থাকিবি নেকি ব'ল। তাৰপিছত মামাই কৈছে, তইতো কৈছ খুব সহজতে, তই এতিয়া কথাখিনি ৰাখিব পাৰিবি নে নোৱাৰিবি? একদম পিতাশ্ৰীয়ে কৈছে, এই কাণত ধৰিছোন জেঠি বোলে, তই চিন্তাই নকৰিবি বোলে, আজিৰ পৰা বোলে মই ভাল মানুহ, মোতকৈ ভাল মানুহ বোলে আজিৰ পৰা নাই আৰু এই পৃথিৱীত। বঢ়িয়া কথা। এনেকৈ মানে আলোচনা বিলোচনা হোৱাৰ পিছত মায়ে ভাবিলে যাব লাগিব আৰু। গতিকে মায়ে আহি পেলাই মানে ক'লে বোলে, বাবা ব'ল বাকচ ল বোলে। মোৰ ফল পৰি গ'ল। এই যিটো বাকচ লৈ পেলাই গৈছিলোঁ আগদিনা ৰাতি সন্ধিয়া, সেইটো বাকচকে আকৌ মাথাত লৈ মানে আজ্ঞা আহিল যেতিয়া বাট ল'লোৱে আৰু। পিছে পিছে মাতাশ্ৰী পিতাশ্ৰী আহি মানে ঘৰত টুপুচকৈ পেলাই দিলোঁ, য'ত যি জেগাৰ পৰা উঠাইছিলোঁ সেই জেগাত মানে বাকচ থৈ দিলোঁহি আৰু। তাৰপিছতে দুইটাই আহি ঘৰ সোমালেহি। নতুন পুৱা এটা নতুন জীৱনৰ মানে আকৌ আৰম্ভণি আৰু